আই দুঃশাসন ধৰা আজি আমাৰ অস্ত্ৰ শিক্ষাৰে পৰীক্ষাৰ দিন গুৰুৰ পৰাতো আমি উপযুক্ত শিক্ষা নাপালো ধৰা হয় গুৰু দ্ৰোণাচাৰ্যই আমাক উপযুক্ত শিক্ষা প্ৰদান কৰা নাই ভীম গদা যুদ্ধত অৰ্জুন ধনুৰ যুদ্ধত আমাতকৈ বহুগুণে পাৰ্গত গতিকে দাদা মোৰ অনুমান হয় তেওঁলোকে আজি শ্ৰেষ্ঠখন পাব বাৰু সেইবোৰ কথা কোনো প্ৰয়োজন নাই হাওয়া পাণ্ডৱসকল আহিছে কৌৰৱ আৰু পাণ্ডু পুত্ৰগণ তোমালোক উভয় মোৰ প্ৰিয় শিষ্য অতদিনে তোমালোকক যি শিক্ষা প্ৰদান কৰিলোঁ তাৰ আজি পৰীক্ষা ল'ম এতিয়া আকাশত বানৰ দ্বাৰাৰ এটা পাহাৰ নিৰ্মাণ কৰা এতিয়া সকলোৱে চেষ্টা কৰা যুধিষ্ঠিৰ গুৰুদেৱ তুমিয়েই প্ৰথমতে পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমি নোৱাৰিলা যুধিষ্ঠিৰ দুৰ্যোধন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা দুৰ্যোধন নকুল এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা নকুল দুঃশাসন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা দুঃশাসন সহদেৱ গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা সহদেৱ ভীম গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা ভীম মোৰ প্ৰিয় শিষ্য অৰ্জুন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ ধন্য ধন্য অৰ্জুন তুমি মোৰ প্ৰিয় শিষ্য ধন্য ধন্য অৰ্জুন তোমাৰ অস্ত্ৰ শিক্ষা চাই মই আচৰিত মানিছোঁ কোনে বাৰু অলক্ষিতে আহি অৰ্জুনৰ দ্বাৰাৰ নিৰ্মিত দুৰ্ভেদৰ পাহাৰ চূৰ্ণ কৰে বানৰ পাহাৰত পাণ্ডৱক অপমান কৰি কোনে কৰে মৰণৰ আহ্বান কাৰ এনে পৰাক্ৰম ৰাজকুমাৰসকল কি চাই আছা অন্বেষণ কৰা তৎকালে কোন এই দুৰ্মতি পামৰ অসহ্যদেৱ অন্বেষণৰ কোনো নাই প্ৰয়োজন মই সেই অৰ্জুনৰ গৰ্ব
আচাৰ্যদেৱ আপোনাৰ প্ৰিয় শিষ্য তৃতীয় পাণ্ডৱ যাক আপুনি সৰ্বশিক্ষা অকাতৰে কৰিলে প্ৰদান যি অৰ্জুনে আজি সকলো শ্ৰেষ্ঠ বুলি লাভিছে প্ৰশংসা কিন্তু গৰ্ব কৰি কওঁ আচাৰ্যদেৱ যি শিক্ষা দিলে আপুনি তপ শিষ্যক তাতোতকৈ বহু গুণে শিক্ষিত মই তাৰ প্ৰমাণ দিব পাৰিবা প্ৰমাণ আচাৰ্যদেৱ চাব যদি মোৰ বিদ্যাৰ প্ৰমাণ আজ্ঞা কৰক তপ শিষ্যক অস্তে অস্তে দিওঁ আজি বিদ্যাৰ প্ৰমাণ কোন তই অধম যুৱক গৰ্ব কৰি ৰণ বাঞ্ছা কৰ তই অৰ্জুনৰ লগত কোনে তোক মাতিছে ইয়ালৈ নিজে নিজে নিজ গুণ প্ৰচাৰ কাৰ দেশত প্ৰৱেশ সভা খন্তেক অপেক্ষা কৰ মূৰ্খ এই বানৰ প্ৰহাৰে তোৰ জীৱন লীলা শেষ কৰি শান্ত হোৱা পাণ্ডুৰ নন্দন মিছাই দম্ভ কৰি কোনো লাভ নাই মিছাৰ নিচিনা বাক্য কিয় ওলাই তোমাৰ মুখত আগবাঢ়ি পাৰ্থ অস্তে অস্তে পৰীক্ষা হৈ যাওক তোমাৰ যদি তুমি জয় হোৱা সন্মুখ সমৰত বীৰ বুঢ়ী কৰিম চিকাৰ নহ'লে পাৰ্থ পৱন ধৰি দৰে গুৰুৰ সন্মুখত মুণ্ডহীন হৰি ৰাখো ভাবুৱাই ধৰাৰ বাক্যৰ কোন তই ধুৰন্তৰ বালক ইমান নিষ্পৰ্ধা তোৰ দুৰ্ণ শিক্ষা অপমান কৰে নিজৰ মৃত্যু কৰিছ আগবাঢ় অৰ্জুন অৰ্জুন আগবাঢ়ি যোৱা গৰ্ব কৰা বালকৰ গৰ্ব জীৱা আজ্ঞা গুৰুদেৱ ধৰ অস্ত্ৰ নকৰি পলম বেছ তেন্তে খন্তেক অপেক্ষা কৰা শুনা হেৰা কবচ কুণ্ডলধাৰী নবীন যুৱক এওঁ পাৰ্থ পাণ্ডুৰ নন্দন কুৰু বংশে জন্মজাত জগত বিখ্যাত দিয়া তব পৰিচয় তেতিয়াহে যুদ্ধ সম্ভৱ হ'ব যুৱক কোৱা কোৱা কোন বংশে জন্ম তোমাৰ কোন তোমাৰ পিতা মাতা ৰজা তুমি কোন ভূখণ্ড এই যে দেখিছ কবচ কুণ্ডলধাৰী নবীন যুৱক চোৱা সূৰ্যৰ হ'ব তেজপল অপূৰ্ব চেহেৰা এওঁ সামান্য বীৰ নহয় যদি পাৰা বন্ধুত্বৰ দোলেৰে বান্ধি লোৱা এই কথা পেলালে মনত জনলম্বিত বাহু শৰীৰতে অভেদ্য কবচ অনুমান হৈ মামা দেৱংগে যাতে এই যুৱক যেয়ে নহওক এই বীৰ যুৱকক মই কৰিম আপোন কোৱা যুৱক নিমাথলা কিয় কিবা আছে তব বংশৰ পৰিচয় ৰজাই যুদ্ধ হলে এও এক অদ্ভুত যুগতি যিজনৰে শক্তি হৈ বিদ্যমান যিজনে কৰিব পাৰে অস্ত্ৰৰ সন্ধান যিজনে কৰিব পাৰে সৈন্য চালনা ৰজা হওক প্ৰজা হওক শাস্ত্ৰৰ বিধান মতে তেওঁ এই যুৱকৰ সমে কৰিব যুদ্ধ যদিহে ৰজা হয় এই যুৱক অৰ্জুন কৰিব যুদ্ধ তেন্তে দিম মই ৰজাপতি এই যুৱকক কোৱাবিৰে কেইবা নাম তোমাৰ নাম মোৰ কৰ্ণ তেন্তে শুনা সভাসদ গণ আজিৰ পৰা এই কৰ্ণবীৰ হ'ব অংগাধিপতি ভূপা দুৰ্যোধন গুৰুদেৱ নবজিলো ৰহস্য তোমাৰ ৰহস্য এই বিৰচিনাকি যুৱকে সমাগত সভাৰ মাজতে দৰ্পচূৰ্ণ কৰিলে পাণ্ডুৰ নন্দন পাৰ্থৰ বীৰ বুলি নকৰি প্ৰশংসা জানিব খুজিলে তেওঁ ৰজা কোন ভূখণ্ডৰ সেইবাবেই কৰ্ণক মই অংগৰাজ্য দান কৰিলো হয় দুশাসন দাদা আয়োজন কৰিবা সকলো দাদা অবৈজ্ঞ নাথাকিলে কৰিম পালন কিন্তু দাদা পিতৃৰ অজ্ঞাতে কিয় বা কৰিলে দান স্বৰ্ণময় অংগৰাজ্য অনুমতি নোলোৱাকৈ পিতৃদেৱৰ কৰ্ণক কৰিলো ভাই অংগৰাজ্য দান কৌৰৱৰ এই বিশাল সাম্ৰাজ্যৰে যাই যদি এনে শতংগ দেখে তেন্তে হয় আমাৰ কোনো ক্ষতি নহয় সভাৰ মাজত দাদা কৰিলে চিকাৰ
কেনেকৈ বাধা দিম আমি কিন্তু কোনো কিন্তু নাই ভাই, কোনো কিন্তু নাই। রাজার এই উপযুক্ত এই কর্ণবীর আহাবীর কোনো চিন্তা নাই। রাজা হবা তুমি বন্ধু কৌরবর। মহারাজ কালপাত্ৰ একোৱেই নকৰি বিচাৰ নজনাকৈ পৰিচয় মোৰ অংগৰেখৰ অধীশ্বৰ পাতিলে যেতিয়া আজ্ঞা পালি থাকিম তোমাৰ। যেতিয়াই যি কৰিবা আদেশ প্ৰাণে পণে কৰিম পালন। আন মোর নাই অখিলাক স্বাধীন নিপতি হই থাকিবা অঙ্গত। কিন্তু বীর হকাহ তুমি এই দুর্যোধনৰ অতুল সান্নিধ্য লৈ আজীবন থাকিম দুয়োজন। কুৰুপতি ই যে মোৰ পৰম সৌভাগ্য। কুৰুপতি কৰিৰ প্ৰতিজ্ঞা সাক্ষীৰল আজি এই সভাৰ মাজত সভাসদগণ। সাক্ষীৰল দেৱ দিনমণি চিৰদিন কৰ্ণবীৰৰ অভিন্ন হৃদয় সুখে দুখে বিপদে আপদে থাকিব তোমাৰ লগত। যেতিয়াই যেতিয়াই যি কৰিবা আদেশ প্ৰাণে পণে কৰিম পালন। তেন্তে আহা প্রাণ ভরি করবা লিঙ্গন। আহা শাখা আহা শুনা ধৰ্মৰাজ, পৰিচয় জানিবৰ কৰিছিলা আশা, কিন্তু কি আচৰিত দ্ৰোণাচাৰ্যই আজিও মোক নাপালে চিনি। কি মই হয় আচাৰ্যদেৱ, মনত পেলাওক দ্বাদশ বছৰৰ আগতে কোনো এক অভগা সন্তানে অস্ত্ৰ শিক্ষাৰ বাঞ্ছা কৰি গুৰুৰূপে বৰিবৰ তোমাক। কিন্তু কিন্তু ভক্তিৰ ৰাজ্য তুচ্ছ কৰি হীন বুলি নীচ বুলি তুমি মোক দিছিলা খেৰাই। তেন্তে তই হে সুত পুত্ৰ অস্পৃশ্য বালক। হয় আচাৰ্যদেৱ, মই সেই ভূতপুত্ৰ বিশ্বৰ অস্পৃশ্য কৰ্ণ। পিতা পিতা মোৰ অধীৰত, ৰাধা মোৰ আপোন জননী, আৰু শিক্ষাদাতা গুৰু মোৰ নিজৰ পৰশুৰাম। কি পৰশুৰাম? পুত্ৰ তই তেন্তে কোন সাহসে অৰ্জুনৰ সভা যুদ্ধ কৰা তই? শুন কৰ্ণ, অৰিজাত কম ৰথৰ অস্ত্ৰ কৰি বিচাৰণা শোভা নাপায় তোৰ ৰামৰ ধনুবান, শোভা পাব তোৰ কাৰিয়ালি অস্ত্ৰ চালনা। কর্ণ হোক যারেই নন্দন, তেও আজ অঙ্গরার ঈশ্বর অখাতাও করুণীপতির। তোমার এই অশ্ববাক্য ক্ষমার অযোগ্য। জন্মই নোয়ারে কারো শ্রেষ্ঠতা নিব, কর্মই সে সকলো কৰিব পাৰে বিশ্বৰ বুকুত। জানাবি কুদাৰী ক্ষত্ৰিয় হৈ বিপ্ৰাজী বিশ্বামিত্ৰ মুনি, কলুষত জন্মিছে দ্ৰোণ আৰু বশিষ্ঠ বিশ্বৰ পুত্ৰ জগত বিদিত, তথাপিও নমস্য বিশ্বৰ। আৰু তোমাৰ তোমাৰ জন্ম কাহিনী শুনিলেও হাঁহি উঠে মোৰ। তথাপিও নীলাজৰ দৰে উপহাস কৰিছা মিত্ৰক। মূৰ্খ মূৰ্খ তুমি। এই দেখিছনে কোনজন কৰ্ণ সমবীৰী আছে পৃথিৱীত? ওবে যাৰ কলেবৰত অভেদ্য কবচে ভালদৰে চাই ল কৰ্ণক। কদাপিতো হ'ব নোৱাৰে নিজ বংশজাত। বাঘে জানো জন্ম লয় ইয়ালৰ গৰ্ভত। উদিত ভাস্কৰ নবীন যুৱক তথাপি তোমাৰ নিন্দিম কৰ্ণ। জগত পৰীক্ষাত যদি তাৰ জন্ম উজ্জ্বল বংশত নিজৰ নিচিনা কৰিছে কিয় কৰ্ম? কৌৰৱৰ জন্ম পদৈদলিত আত্ম বিক্ৰী কৰি ৰাধে কৰ্ণই নিজ বংশজাত বুলি নিশ্চয় পৰিচয়। তথাপিতো তুমি নিস্বাৰ্থ পূৰণৰ হেতু কৰ্ণক কৰিছা প্ৰাণৰ বিকুদৰ সামান্য কথাৰ বাবে উত্তেজিত হোৱাটো নুশুভে তোমাক। বৃথা তৰ্ক নাই প্ৰয়োজন। সঁচা কথা বৎস। শুনা দুৰ্যোধন, গুৰুদেৱ ৰত হোৱা কৰ্তব্য তোমাৰ, বৃথা তৰ্ক নাই প্ৰয়োজন। বেশ আশ্চর্যদেব,
আজি সকলোৰে সন্মানৰ বাবে মই ক্ষমিলো হিমক নহলে নহ'লে কি কৰিবি ৰুদ্ৰণ এই কথাৰে দুৰ্গুণা সাধন কৰিলে ক্ষান্ত হোৱা বিকুতৰ ক্ষান্ত হোৱা গুৰুদেৱ আজিলৈ ইমানতে পৰীক্ষা সমাপ্ত কৰা হওক তেন্তে আজিলৈ শেষ হওক কৰ্তব্যৰ আমাৰ এইহেন পৰিস্থিতিলৈ অস্ত শিক্ষা পৰীক্ষা নাই প্ৰয়োজন ৰাজকুমাৰসকল গুৰুদেৱ আজিলৈ ইমানতে অস্ত শিক্ষা শেষ কৰা হ'ল